বাবুসকলৰ বাবে ভাল খবৰ মানে ছাত্ৰসকলৰ বাবে ভাল খবৰ যেটো কথা মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু সেই প্ৰতিশ্ৰুতিমতে কাম হৈ গৈছে বাবু আঁচনিৰ শুভাৰম্ভ হৈ গৈছে ভাগিনসকলৰ বাবে এটো সঁচাকৈ ভাল খবৰ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে এই আঁচনিৰ বছৰি যিসকল পৰিয়ালৰ ইনকাম 4 লাখ টকাতকৈ কম তেওঁলোকৰ সন্তানে পাব এই সুবিধা বিশেষকৈ বাবুসকলে বা আমাৰ ভাগিনসকলে আমাৰ দৃষ্টিত যিসকল ভাগিন বা ছাত্ৰ সেই ছাত্ৰসকলৰ বাবে স্নাতক পৰ্যায়ৰ ছাত্ৰ আৰু স্নাতকোত্তৰৰ ছাত্ৰ তেওঁলোকৰ বাবে এই আঁচনি শুভাৰম্ভণি কৰা হৈছে আশা কৰিম নিযুত মইনা আঁচনিৰ দৰেও এই আঁচনি সফল হোক আৰু স্বাভাৱিকতেই সকলোকে সন্তুষ্ট কৰি ৰখাৰ ই এটা প্ৰয়াস বুলিও বিভিন্নজনে সদৰি কৰিছে যি কি নহওক মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ শুভাৰম্ভণি কৰা হৈছে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে এই আঁচনিৰ জৰিয়তে স্নাতকৰ যিসকল ছাত্ৰ তেওঁলোকে পাব 1000 টকাকৈ মাহে 10 মাহৰ বাবে তেওঁলোকক দিয়া হ'ব বছৰৰ 10 মাহ এই আঁচনিৰ ধন তেওঁলোকে লাভ কৰিব আৰু স্নাতকোত্তৰৰ যিসকল ছাত্ৰ আছে তেওঁলোকেও মাহে 2000 টকাকৈ 10 মাহৰ বাবে পাব যিসকলৰ বছৰি আয় 4 লাখ টকাকৈ কম সেইসকলৰ বাবেহে এই সুবিধা দিয়া হৈছে মানে তেওঁলোকৰ পিতৃ বা মাতৃৰ যদি ইনকাম বছৰি 4 লাখ টকাতকৈ কম তেওঁলোকে সেই সুবিধা পাব যাতে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তেওঁলোকৰ যাতে পকেট খৰচটো ওলাই থাকে তেওঁলোকে সেই টকাৰে যাতে আন যাৱতীয় কামবোৰ কৰিব পাৰে নিজৰ পঢ়া-শুনা যাতে ভালকৈ চলাই নিব পাৰে ডিগ্ৰী পৰ্যায়ৰ ছাত্ৰৰ বাবে 1000 টকা আৰু স্নাতকোত্তৰৰ ছাত্ৰৰ বাবে 2000 টকা এয়া হৈছে বাবু আঁচনিৰ ধনৰ সবিশেষ কিন্তু কেৱল বাবু আঁচনিতেই সীমাবদ্ধ নাথাকিল আজি ৰাজ্যৰ আন কেতবোৰ বিশেষ আঁচনিৰ কথাও মুখ্যমন্ত্ৰী সদৰি কৰিলে ৰাজ্যৰ 47395 গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ এই আঁচনি যেহেতু আগবঢ়োৱা হ'ব সমান্তৰালভাৱে একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 2025 বৰ্ষত উত্তীৰ্ণ 48319 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতিমাহে লাভ কৰিব 2500 টকা আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে 1 এপ্ৰিল 2021 পিছৰ অসম ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 2112 গৰাকী গৱেষকে লাভ কৰিব 25000 টকা আৰু 13 গৰাকী বিশেষভাৱে সক্ষম গৱেষকে লাভ কৰিব 40000 টকা এইবোৰ হল আঁচনি আৰু বিভিন্ন আঁচনি আহি আছে যেহেতু শিক্ষাৰ্থীসকলৰ বাবে এই আঁচনি বিশেষকৈ অনা হৈছে এই আঁচনিবোৰে আমাৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব তেওঁলোকক দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ পঢ়া-শুনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক সহায় কৰিব বুলি আশা কৰা হৈছে মুখ্যমন্ত্ৰীয়েও ভাষণ প্ৰসংগত সেইখিনি কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে ভাষণত কি কথা ক'লে কিয়দাংশ আমি আপোনালোকৰ বাবে এইবাৰ শুনাব বিচাৰিছো আজি আমি তিনিটা গুৰুত্বপূৰ্ণ আঁচনিৰ শুভ আৰম্ভণি কৰিলোঁ প্ৰথম আঁচনিটো হ'ল নিযুত বাবু আঁচনি এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি তেওঁলোকে মাহত 1000 টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত 2000 টকা লাভ কৰিব যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে নিযুত মইনা আঁচনিৰ সফলতাৰ বাবে নিযুত বাবু আঁচনিৰো দাবী আহিছিল আজি সেই আঁচনিৰ শুভ আৰম্ভণি হ'ল অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায় কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে কোনোবাই আন প্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেইবাবে আমি তেওঁলোকক মাহত 2500 টকা কৰি দিম 12 মাহৰ বাবে আজি
এই আঁচনিটোৰো আৰম্ভণি হ'ল প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয় আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ। কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলোঁ প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ, যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ, তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকোঁ। জীৱন প্ৰেৰণা আঁচনিৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে। সেই আঁচনিৰ অধীনত প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। বিশেষকৈ যিসকলৰ পঢ়া সম্পূৰ্ণ হৈছে, গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে, তেওঁলোকে পৰৱৰ্তী সময়ত বেংকৰ পৰীক্ষা দিবলৈ বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সময় লয়। সেই নিৰ্দিষ্ট সময়খিনিৰ বাবে তেওঁলোকক এটা ধনৰাশি দিয়াৰ ব্যৱস্থা কৰা হৈছে। স্বাভাৱিকতে সেইটো এখন ৰাজ্যত বা যিকোনো এখন দেশত অতি প্ৰয়োজনীয়। শিক্ষাৰ্থীৰ পঢ়া শেষ কৰাৰ পাছত সেই নিৰ্দিষ্ট সময়খিনি অন্য পৰীক্ষাৰ বাবে সাজু হোৱাৰ বাবে, অন্য চাকৰিৰ পৰীক্ষাৰ বাবে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হোৱাৰ বাবে হাতত টকাৰ প্ৰয়োজন হয়। সেই সময়খিনি যুঁজিবলৈ তেওঁলোকৰ মানসিক অন্তৰ্দ্বন্দ্বত যাতে ভুগিবলগীয়া নহয়, তেওঁলোকে যাতে মানসিক সুস্থিৰতা বৰ্তাই ৰাখিব পাৰে, তাৰ বাবে 2,500 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইটো অন্যতম এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ সেইখিনি সময় জীৱনৰ কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। তাত যদি টকাৰ নাটনি হয়, মানুহ যদি বিভিন্ন কাৰণত আৰ্থিকভাৱে মানসিক অন্তৰ্দ্বন্দ্বত ভুগিবলগীয়া হয়, তেনেহ'লে তেওঁলোকে প্ৰস্তুতিবোৰত বাধাৰ সন্মুখীন হয়। সেই প্ৰস্তুতিবোৰত যাতে বাধাৰ সন্মুখীন নহয়, সেই শিক্ষাৰ্থীসকল বিশেষকৈ গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰাৰ পাছত বা মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত যাৰ বাবে 2,500 টকাকৈ মাহে দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইটো প্ৰকৃত সংখ্যা হৈছে যিমান ছাত্ৰ ছাত্ৰীয়ে পাব। 2025 বৰ্ষত 48,319 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে দিয়া হৈছে। ছাত্ৰ আৰু ছাত্ৰী উভয়কে দিয়া হ'ব। এতিয়া 2025 বৰ্ষৰ সংখ্যাটো হৈছে 48,319 গৰাকী। আৰু এই সময়সীমাটো কিমানলৈকে থাকিব সেইটো অৱশ্যে বিশদভাৱে কোৱা হোৱা নাই। যেতিয়া যিসকলে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব তেওঁলোকক হয়তো বুজাই দিয়া হ'ব যে কিমান দিনলৈকে তেওঁলোকে 2,500 টকাকৈ লাভ কৰি থাকিব। বাকী ভাগিনসকলে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল। নিযুত মইনা আঁচনিৰ সফলতাৰ ফলত ভাগিনসকলেও দাবী কৰিছিল যে কেৱল ছাত্ৰীসকলক দিলেই নহ'ব, আমাৰ ছাত্ৰসকলকো দিব লাগিব। সেয়েহে স্নাতক আৰু স্নাতকোত্তৰৰ ছাত্ৰসকলক এই নিযুত বাবু আঁচনিৰ অধীনত সোমাই লোৱা হৈছে। তাকো এটা নিৰ্দিষ্ট সীমা আছে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা যিসকল পৰিয়ালৰ বছৰি আয় 4 লাখ টকাতকৈ কম, তেওঁলোকৰ সন্তানসকলক এই বাবু আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰসকলক স্নাতকৰ ছাত্ৰই প্ৰতিমাহে 10 মাহৰ বাবে 1,000কৈ পাব আৰু স্নাতকোত্তৰৰ ছাত্ৰই প্ৰতিমাহে 2,000কৈ 10 মাহৰ বাবে পাব। এয়া আছিল খবৰ এই মুহূৰ্তৰ। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনি থাকিম। চাই থাকক News 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।